हेलो फ्रेंड्स बीजगणितर किछुमान इम्पर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছো আসাম পুলিশ আৰু ডিএমই এক্সামৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে সো क्वेश्चन नंबर 1 দিয়া আছে যদি a - 1/a = 7 হয় তেন্তে স্কয়ার প্লাস 1/a স্কয়ার মান হ'ব বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ क्वेश्चन পৰীক্ষাত আহে সো এটো শর্টকাট পদ্ধতিত অর্থাৎ শর্ট ট্রিক্সৰ জৰিয়তে আমি কেনেকৈ সমাধান কৰিম ইয়াতে চাওক a - 1/a এটো মাইনাসত দিয়া আছে আৰু ইয়াৰ মানটো কিমান দিয়া আছে 7 আৰু উলিয়াব লাগে স্কয়ার প্লাস 1/a স্কয়ার প্লাস ইয়াতে মাইনাস আৰু ইয়াতে প্লাস আছে এনেকুৱা টাইপৰ কোৱেশ্চনৰ সমাধান কৰিবলৈ হলে এটা ফৰ্মুলা আছে শর্ট ট্রিক্স আছে হেটো আপোনালোকে জানিব লাগিব আৰু ফৰ্মুলাটো হল k² + 2 ওকে k² + 2 বীজগণিতৰ এনেকুৱা টাইপৰ কিছুমান क्वेश्चन সমাধান কৰিবলৈ হলে আপোনালোকক কিছুমান শর্ট ট্রিক্স জানিব লাগিব বেলেগ বেলেগ টাইপৰ क्वेश्चনৰ কাৰণে শর্ট ট্রিক্সবোৰ বেলেগ বেলেগ হ'ব অলপ প্ৰেক্টিস কৰিব লাগিব কিন্তু একেবাৰে ইজি হয় পৰীক্ষাত আপোনালোকে ইজিলি কমন পাই যাব সো ইয়াতে যেহেতু প্লাস আছে ইয়াতে মাইনাস ইয়াতে প্লাস যেহেতু প্লাসৰ মান তুলিয়াব লাগে স্কয়ার প্লাস 1/a স্কয়ার গতিকে k² + 2 হ'ব এটা প্লাস হ'ব মনত ৰাখিব ইয়াতে মাইনাস আৰু ইয়াতে প্লাস যদি হয় তেনেহলে ফৰ্মুলাটো কি হ'ব প্লাসত আহিব k² + 2 ইয়াতে k মানে হল যে a - 1/a যেটো ভ্যালু দিয়া থাকিব হেটো k বা আপোনালোকে n² বুলি ধৰিব পাৰে n² + 2 তেতিয়া n ৰ মান কিমান হ'ব 7 হ'ব ওকে গতিকে k² + 2 বা n² + 2 আপোনালোকে কনসিডার কৰিব পাৰে সো k ৰ মান কিমান দি আছে 7 তো 7 এর কি কৰিব স্কয়ার কৰিব লাগিব +2 ওকে তো 7 স্কয়ার কিমান আহিব 49 + 2 ওকে সো 49 + 2 করলে কিমান আহিব 51 অপশন বি তো কারেক্ট সক একেবারে ইজি হয় অতি কম সময়ৰ ভিতৰতে প্ৰায় 3-4 সেকেন্ডৰ ভিতৰতে আপোনালোকে সমাধান কৰিব পাৰিব জাস্ট এটো মনত ৰাখিব k² + 2 ওকে সক আৰু পিছৰ কোৱেশ্চনটো দিয়া আছে যদি x + 1/x = 3 হয় তেন্তে x² + 1/x ৰ মান হ'ব চাওক ইয়াতে x + 1/x ৰ মান কিমান দিয়া আছে 3 দিয়া আছে তেন্তে x² + 1/x² মান কিমান হবে এটো উলিয়াব লাগে ইয়াতে প্লাস আছে ইয়াতো প্লাস আছে যদি দুয়োটাতে প্লাস থাকে তেনেহলে ফৰ্মুলাটো হল k² - 2 ইয়াতে মাইনাস কৰিব লাগিব জাস্ট এইখিনি আপোনালোকে মনত ৰাখিলে হল সক ইয়াতে a - 1/a ইয়াতে মাইনাস আছিল ইয়াতে প্লাস আছিল প্লাসৰ ভ্যালুটো উলিয়াবৰ কাৰণে আমি কি ইয়াতে k² + 2 দিছো যদি ইয়াতে মাইনাস থাকে কিন্তু ইয়াতে যদি প্লাস থাকে দুয়োটাতে যদি প্লাস থাকে তেনেহলে জাস্ট ফৰ্মুলাটো মনত ৰাখিব k² - 2 ওকে k² - 2 এটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব এতিয়া সক k² - 2 বা n² - 2 বুলি আপোনালোকে কনসিডার কৰিব পাৰে k ৰ মান কিমান দি আছে যেটো x + 1/x = 3 হেটো হ'ব k ৰ মান 3 দি আছে গতিকে 3² লিখিম ওকে 3² মাইনাস ইয়াতে কিমান আছে 2 আছে ওকে সো 3² করলে কিমান আহিব 9 9 - 2 = 7 সব কিমান সহজ অতি সহজতে আমি এইবোৰ সমাধান কৰিব পাৰো সক নেক্সট क्वेश्चन x² - 4x + 1 = 0 হলে x² + 1/x² মান হ'ব সক এটো এনেকুৱা ফৰ্মত দি আছে গতিকে আমি x + 1/x বা x - 1/x এনেকুৱা ফৰ্মত প্ৰথমতে লৈ লম তাৰ পিছত এটো সমাধান কৰিম ওকে x² - 4x + 1 কিমান দি আছে = 0 দি আছে গতিকে x + 1/x এনেকুৱা ফৰ্মত লবলৈ হলে আমি ইয়াক প্ৰতিটোতে x দি ডিভাইড কৰিম সো x² / x minus 4x / x plus 1 / x = 0 ওকে x ৰে কি কৰিছো আমি ডিভাইড কৰিছো ডিভাইড কৰাৰ পিছত সক x² আৰু x গতিকে x² আৰু x দুটা আছে ক্যান্সেল যাব এটা x থাকিব মাইনাস x আৰু x ক্যান্সেল যাব গতিকে 4 থাকিব কেৱল প্লাস 1/x ওকে 1/x = 0 এতিয়া 4 টো আমি হোফালে ট্ৰান্সফার কৰিম x plus 1/x ওকে x আৰু 1/x ৰ আগত কি আছে প্লাস আছে দুটা একেলগে ৰাখিলো আৰু 4 ৰ আগত মাইনাস হ'ফালে গলে কি হ'ব +4 সো x plus 1/x = 4 এতিয়া আগৰ ফৰ্মুলা মতে আমি কৰিব পাৰি x plus 1/x কিমান 4 পালো গতিকে x plus 1/x মানে x² - 4x + 1 = 0 ইয়াৰ মানে হল x plus 1/x = 4 হলে x² + 1/x² মান কিমান হ'ব ওকে ইয়াতো প্লাস গতিকে ফৰ্মুলাটো কি আহিব k² - 2 আহিব ওকে আগৰ নিচিনাকৈ অলপ আগতে কৰিলো ইয়াতো প্লাস গতিকে ফৰ্মুলাত কি আহিব মাইনাস আহিব ওকে n² - 2 বা k² - 2 ওকে
সো কে স্কোয়ার -2 কৰিলোঁ ফৰ্মুলা ডাইৰেক্ট এতিয়া কে স্কোয়াৰ কে ৰ মান কিমান 4x + 1/x এইখিনি হল কে ৰ মান সো 4 কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব -2 ওকে সো 4 স্কয়াৰ কিমান আহিব 16 -2 তো 16 ৰ পৰা 2 মাইনাস কৰিলে 14 অপশন সি টো কারেক্ট সক একেবাৰে ইজি হয় জাস্ট এইখিনি আপোনালোকে সমাধান কৰি ল'ব লাগিব সক কোশ্চেন নম্বৰ 4 যদি a + 1/a = -30 হয় তেন্তে a³ + 1/a³ ৰ মান হ'ব ইয়াতে কিউব দিয়া আছে কিউবৰ ক্ষেত্ৰত আপোনালোকে এইটো ফৰ্মুলা মনত ৰাখিব k³ - 3k ওকে যেতিয়া ইয়াতে কিউব দিয়া থাকিব তেনেহলে আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব k³ - 3k ওকে এইটো ফৰ্মুলা বা এনেকৈ আপোনালোকে লিখিব পাৰে n³ - 3n একে হয় n³ - 3n বা k³ - 3k এতিয়া কেতিয়া মাইনাস হ'ব কেতিয়া প্লাস হ'ব যদি চাওক ইয়াতে প্লাস দুয়োটাতে প্লাস তেনেহলে ইয়াতে কি দিব লাগিব মাইনাস দিব লাগিব আৰু ইয়াতে মাইনাস ইয়াতে প্লাস থাকিলে তেনেহলে কি কৰিব লাগিব ইয়াতে প্লাস দিব লাগিব আগৰ নিচিনা কই জাস্ট ইয়াতে কিউব আহিব গতি ইয়াতে প্লাস দুয়োটাতে প্লাস আছে গতি ইয়াতে ফৰ্মুলাত কি আহিব মাইনাস আহিব ওকে এতিয়া মানবিলাক বহুৱাই গলে হল a + 1/- 30 অৰ্থাৎ k ৰ মান কিমান আহিব -30 সো -30 কি আছে কিউব দিব লাগিব -3 * k k ৰ মান কিমান -30 ওকে এখিনি হৈ গল জাস্ট এটো সমাধান কৰিলে হল অলপমান ক্যালকুলেশন অলপ হেৰি হ'ব পাৰে সো -30 কিউব কৰিব লাগিব সো 3 কিউব কৰিলে কিমান আহে 27 আৰু 0 তিনিবাৰ হ'ব সো 0 তিনিটা বহাই দিলো আৰু মাইনাস আছে মাইনাসৰ কিউব কৰিলে তো মাইনাসে হয় এখিনি আমি জানো সো মাইনাস আৰু মাইনাস কৰিলে পূৰণ কৰিলে কি প্লাস হয় 3 আৰু 30 পূৰণ কৰিলে কিমান আহিব 900 ওকে সো -27000 + 900 অৰ্থাৎ 27000 পৰা 900 মাইনাস কৰিব লাগিব সো কিমান আহিব -26910 ওকে -26910 অপশন ডি তো কারেক্ট হ'ব কোশ্চেন নম্বৰ 5 যদি x + 1/x = 42 হয় তেন্তে x³ + 1/x³ ৰ মান কিমান হ'ব সেম টাইপৰ কোশ্চেন হয় ওকে সো ইয়াতো প্লাস আছে গতিকে ডাইৰেক্ট ফৰ্মুলাটো আমি এপ্লাই কৰিব পাৰো ফৰ্মুলাটো কি আছিল k³ - 3k বা n³ - 3n ওকে এইটো ফৰ্মুলা আমি এপ্লাই কৰিম কাৰণ ইয়াতো প্লাস আছে ওকে এতিয়া মানবিলাক বহুৱাই গলে হল k ৰ মান কিমান 42 সো 42 ৰ কি দিব লাগিব কিউব দিব লাগিব -3 * 42 ওকে -3 * 42 সো 42 ৰ কিউব কৰিলে কিমান আহিব 74088 এইটো আপোনালোকে প্ৰেক্টিস কৰিব -3 * 42 কৰিলে কিমান আহিব 126 এতিয়া মাইনাস কৰিলে আনসাৰটো ওলাই যাব 73 ওকে 73962 ওকে 73962 অপশন এ তো কারেক্ট হ'ব সক পৰৱৰ্তী প্ৰশ্ন কোশ্চেন নম্বৰ 6 যদি x - 1/x = 3 হয় তেন্তে x⁴ + 1/x⁴ ভ্যালুটো উলিয়াব লাগে সক ইয়াতে এনেকুৱা টাইপৰ কোশ্চেন সমাধান কৰিবলৈ হলে সক x⁴ দি আছে আৰু 1/x⁴ দি আছে গতিকে ইয়াৰ কাৰণে প্ৰথমে আমি x² + 1/x² মানটো উলিয়াম তাৰ পিছত আকৌ x² + 1/x² মান উলিয়াম কাৰণ x² তাৰ স্কয়াৰ কৰিলে কিমান আহিব x⁴ আহিব x² + 1/x² টাইপৰ কোশ্চেন অলৰেডি সমাধান কৰিছে গতিকে তেনে হেতু কনসেপ্ট ইয়াতে আমি এপ্লাই কৰিম যে দুবাৰ কৰিব লাগিব ওকে সো ইয়াতে সক ইয়াতে মাইনাস ইয়াতে প্লাস যেতিয়া x⁴ + 1/x⁴ থাকে তেনেহলে ফৰ্মুলাটো কি হ'ব k² + 2 প্ৰথমে এটো কৰিব লাগিব ইয়াতে প্লাস থাকিলে এটো প্লাস কৰিব x⁴ + 1/x⁴ আপোনালোকে ইয়াতে কিছুমান শৰ্ট ট্ৰিক জানিব লাগিব বেলেগ টাইপৰ কাৰণে বেলেগ শৰ্ট ট্ৰিক্স অলপ মনত ৰাখিলে হল জাস্ট প্লাস আৰু মাইনাসৰ ফৰ্মুলাবোৰ মনত ৰাখিলে হল এতে k ৰ মান কিমান আছে 3 ওকে সো 3² + 2 ওকে 3² + 2 সো 9 + 2 সো 9 + 2 কিমান আহিব 11 আহিব ওকে সো 11 আহিল কিন্তু এটো x² + 1/x² কাৰণে এটো ভ্যালু আহিল কিন্তু x⁴ কিন্তু পিছৰ কাৰণে কি কৰিব লাগিব মাইনাস কৰিব লাগিব ওকে k² - 2 ইয়াতে মাইনাস থাকে ইয়াতে প্লাস থাকিলে প্ৰথমতে k² + 2 কৰিব তাৰ পিছত k² - 2 কৰিব ওকে k² - 2 কৰিব এই ক্ষেত্ৰত k ৰ মান কিমান 11 আহিব যেটো পাইছিলো হেটো আহিব সো 11² - 2 সো 11² কৰিলে কিমান আহিব 121 -2 = 119 অপশন বি তো কারেক্ট হ'ব গতে সক এটো অলপমান প্ৰেক্টিস কৰিব লাগিব এনেকুৱা টাইপৰ কোশ্চেন হদিলে
প্ৰথমে k স্কয়াৰ প্লাস 2 উলিয়াব লাগিব আৰু ইয়াতে যদি প্লাস থাকে ইয়াতে মাইনাস থাকে তেনেহলে পিছৰ বাৰ k স্কয়াৰ মাইনাস 2 কৰিব লাগিব ওকে এখিনি হৈ গল সক নেক্সট কোশ্চেন নাম্বার 7 যদি a minus 1 by a equal to 6 হয় তেন্তে a to the power 4 plus 1 by a to the power 4 ভ্যালুটো কিমান আহিব ওকে সো সেম টাইপৰ কোশ্চেন এটো প্র্যাকটিস কৰিব আপোনালোকে প্র্যাকটিস কৰিব পাৰে a minus 1 by a equal to 6 তেন্তে a to the power 4 plus 1 by a to the power 4 প্ৰথমতে স্কয়াৰৰ কাৰণে ফৰ্মুলাটো কি আছিল k স্কয়াৰ plus 2 এটো ফৰ্মুলা আছিল সো k স্কয়াৰ plus 2 k এর মান কিমান দি আছে 6 তো 6 এর কিমান আহিব স্কয়াৰ আহিব plus 2 okay তো 6 or square করলে কিমান আহিব 36 plus 2 equal to 38 এখিনি হৈ গল এতিয়া যেহেতু পাওয়ার 4 আছে গতে পিছৰ কাৰণ আকৌ কি কৰিব লাগিব মাইনাস কৰিব লাগিব k স্কয়ার minus 2 okay k এর মান কিমান দি আছে k স্কয়ার মান কিমান পাইছো ইয়াতে k এর মান 38 পাইছো k এর মান 38 পাইছো এই 38 ও কি কৰিব লাগিব আকৌ ইয়াতে স্কয়ার কৰিব লাগিব ওকে স্কয়ার 38 স্কয়ার minus 2 সো 38 স্কয়ার করলে কিমান আহিব 144 ওকে minus 2 সো 1444 minus 2 করলে কিমান আহিব 1442 ওকে সো 1442 এটো आंसर হ'ব অপশন ডি টো কারেক্ট গতে সক একেবারে ইজি শর্ট ট্রিক্সৰ জৰিয়তে এনেকুৱা টাইপৰ কোশ্চেন আমি সমাধান কৰিব পাৰিলো আপোনালোকে গটে কেইটা প্ৰ্যাকটিস কৰিব আৰু এনেকুৱা টাইপৰ আৰু কিছুমান ইম্পৰ্টেন্ট কোশ্চেন বীজগণিতৰ পৰা আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যদি চেনেলটোত নতুন আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব